1 জুলাই 2024 তিনিখন নতুন আইন ভাৰতত লাগু হৈছিল আৰু আইপিসি সিআরপিসি আৰু ইন্ডিয়ান এভিডেন্স এক্ট যি কলোনিয়াল বহুত পুৰণি আইন আছিল সেইখিনিক জায়গাত ভাৰতীয় ন্যায় সংহিতা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম এই তিনিখন আইন প্ৰৱৰ্তন কৰা হ'ল জাস্টিস ডেলিভাৰী যেটো ন্যায়ৰ প্ৰক্ৰিয়াটো হেতু যাতে খৰতকীয়া হয় আৰু ৰাইজৰ সুবিধা মতে হয় আৰু ভুক্তভোগী সেন্ট্রিক হয় যিসকল ভিকটিম তেওঁলোকৰ যাতে হকাহ পায় সেই উদ্দেশ্যেৰে তিনিখন আইন অনা হৈছিল আৰু আমি ভাৰতৰ গৃহ মন্ত্ৰালয়ে বিভিন্ন প্যাৰামিটাৰৰ ওপৰত সকলো ৰাজ্যৰ যেটো পারফরমেন্স এই আইন প্ৰৱৰ্তন কৰা তেতিয়ালৈকে 1 জুলাই 2024 পৰা আজিলৈকে তার এটা তেওঁলোকে ইভালুয়েশন কৰিছে আৰু এই ইভালুয়েশনৰ মতে আমি অসম আজিৰ দিনত 76% স্কোৰ কৰি আমি দেশৰ ভিতৰতে শীৰ্ষ স্থানত আছো এই আইনগিখন ভালমতে ইমপ্লিমেন্ট কৰিব পাৰো যাতে ৰাইজে ন্যায় হুনকালে পায় সেই উদ্দেশ্য ৰাখি আমি আৰু অসম পুলিচৰ সকলোৱে কাম কৰি গৈ আছো পুৰণা তিনিখন আইন যিখন আইনৰ ওপৰত আমাৰ গোটেই ক্ৰিমিনেল জাস্টিস সিস্টেমটো চলিছিলে সম্পূৰ্ণৰূপে নতুন এটা সিস্টেমত আহা হ'ল আৰু সেইখিনি আমি আৰম্ভণিৰ পৰা ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয় হওক বা আৰু বিপিআৰএনডি এনচিআৰবি ইত্যাদি সংস্থাৰ সহযোগত আমি আগবাঢ়ি গৈছিলো আৰু আমাৰ সকলো পুলিচৰ বিষয়া কৰ্মচাৰীয়ে দিনে নিশাই কাম কৰি খুব ভালদৰে পারফরমেন্স কৰি আমাৰ এতিয়া আমি এই স্থানত উপনীত হৈছো ইয়াতে ৰাজ্য চৰকাৰৰ ডাঙৰ ৰোল আছে আৰু অসম পুলিচ যেতিয়া মই কৈছো মানে অসম পুলিচ আৰু ৰাজ্য চৰকাৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে একেলগে কাম কৰিছে আৰু ৰাজ্য চৰকাৰৰ সহযোগিতাত আৰু ৰাজ্য চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ লিডাৰশিপৰ আৰু তেখেতৰ সাপোৰ্টৰ আমি আগবাঢ়ি গৈছো আৰু সেইমতে আমি আজি এই স্থানত উপনীত হ'ব পাৰিছো